নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগতেও ধূপকাঠিক লৈ পেলাই কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আজি ঠিক 3 বছৰমান আগৰ পৰাই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ এই বিষয়টো লৈ পেলাই, আৰু যথেষ্ট সংখ্যক লোক এই ব্যৱসায়টোৰ সৈতে জড়িত হৈছে আৰু তেওঁলোকে স্বাৱলম্বী হোৱাৰ এটা সুন্দৰতম উদাহৰণ দিছে। আৰু অসমৰ যি ধৰণৰ অঞ্চল বা অসমৰ যি ধৰণৰ জনসংখ্যাৰ অনুপাত আছে, সেই অনুপাতত ধূপকাঠি প্ৰস্তুত কৰা, ব্যৱসায় কৰা বা ধূপকাঠি প্ৰস্তুত কৰা লোক খুব কম আছে। আৰু আমি যদি অসমৰ প্ৰত্যেকটো ব্লকত এটাকেও প্ৰডাকশ্যন চেণ্টাৰ বা গাঁও পঞ্চায়ত এটাকেও প্ৰডাকশ্যন চেণ্টাৰ থাকে, তথাপিও এই উদ্যোগটো অতি সুন্দৰভাৱে আগবাঢ়ি যাব বুলি আমি বিশ্বাস ৰাখোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণ হৈছে কেইজনমান বন্ধুৰ সমস্যা আছিল, ধূপকাঠি বিষয়ক লৈ পেলাই বিভিন্ন প্ৰশ্ন আছিল। আজি সেই প্ৰশ্নখিনি উত্তৰ দিবলৈ প্ৰয়াস কৰিম, সমাধান দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টো আপোনাক সহায় কৰিব বিষয়কেইটাৰ যি সমস্যা বা এই ব্যৱসায়টো কৰিবলৈ যাওঁতে আপুনি যি সমস্যাৰ মুখামুখি হয়, সেই সমস্যাবিলাকৰ সমাধানৰ পথ উলিয়াবৰ কাৰণে। গতিকে আহক আমি বিষয়টো আৰম্ভণি কৰোঁ। বিষয়টো আৰম্ভণি কৰাৰ আগতে আপোনাক জনাওঁ যে আমি মেডিলাইফৰ পৰা অসমৰ প্ৰত্যেকটো ব্লকত একোটাকৈ আমি প্ৰডাকশ্যন চেণ্টাৰ ষ্টাৰ্ট কৰাৰ পৰিকল্পনা কৰিছোঁ। যদি আপোনালোকে ইচ্ছুক হয়, ইচ্ছা কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে, আমাক হোৱাটছআপ কৰিব পাৰে আৰু এই প্ৰডাকশ্যন চেণ্টাৰবিলাক আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। অতি সুন্দৰ উপাৰ্জনৰ প্ৰক্ৰিয়া আছে। আমি ব্যৱসায়টোক উন্নতি কৰাৰ লগতে বিক্ৰী ক্ষেত্ৰতো যি পৰ্যায়ৰ সহায় আপোনাক কৰিবলৈ পৰা যায়, আমি চেষ্টা কৰিম বুলি পৰিকল্পনা কৰিছোঁ। এতিয়া হ'ল ধূপকাঠি যিসকল লোকে সৰু স্মল লেভেলত আৰম্ভণি কৰিছে, তেওঁলোকৰ কিছুমান সমস্যা থাকে। প্ৰথম ফাৰ্ষ্ট সমস্যাটো হৈছে তেওঁলোকে যেতিয়া ধূপকাঠি প্ৰস্তুত কৰে, তেওঁলোকক যিবিলাক সামগ্ৰী লগা হয়, এই সামগ্ৰীবিলাকত ভিতৰত প্ৰথমতে তেওঁলোকক ষ্টিকবিলাক লগা হয়। এতিয়া যদি আপুনি মিনিমাম স্মল লেভেলত আৰম্ভণি কৰিছে আৰু আপুনি যদি 9 ইঞ্চি আৰু 8 ইঞ্চি কাঠিৰ ভিতৰত যদি আপুনি 9 ইঞ্চি কাঠিটো ছিলেক্ট কৰে, তেতিয়াহ'লে আপুনি কম পৰিমাণৰ ধূপকাঠি প্ৰস্তুত কৰিব পাৰিব। কিন্তু 8 ইঞ্চি কাঠি যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি অধিক পৰিমাণৰ ধূপকাঠি প্ৰস্তুত কৰিব পাৰিব। কিন্তু আপুনি এটা শুদ্ধ সিদ্ধান্ত লোৱাটো প্ৰয়োজন, আৰু সেইটো হৈছে আপুনি অলপ পৰিমাণৰ 9 ইঞ্চি কাঠি, অলপ পৰিমাণৰ 8 ইঞ্চি কাঠি দুয়োটাই মিক্স কৰি আপুনি ব্যৱহাৰ কৰাটো প্ৰয়োজন। কিন্তু যিহেতু ধূপকাঠিৰ যিবিলাক পেকেট বা ষ্টিক থাকে, এইবিলাক 9 ইঞ্চি ষ্টিক পেকেট থাকে, 8 ইঞ্চি ষ্টিক পেকেট থাকে, কমকৈ আপোনাক কোনো ধৰণৰ ডিলাৰে দিব নিবিচাৰে। তথাপিও আপুনি চেষ্টা কৰিব লাগে অন্ততঃ কিছু পৰিমাণৰ 9 ইঞ্চি কাঠি আৰু অলপ পৰিমাণৰ 8 ইঞ্চি কাঠি আপুনি মিক্স কৰি পেলাই ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত আপুনি দুইটা মানদণ্ড দুইটা কোৱালিটি কেনেকৈ ব্যৱহাৰ কৰে আপুনি শিকি যাব পাৰিব, আৰু যিহেতু মাৰ্কেটত প্ৰশ্নবিলাকৰো আপুনি তাৰ উত্তৰ আপুনি তাতে দিব পাৰিব, কিয়নো আপুনি 8 আৰু 9 দুয়োটাই ব্যৱহাৰ কৰিছে। এতিয়া হ'ল পেকেটৰ বিষয়বিলাক। সদ্যহতে বহু লোকে ভাবে যে এই দুই ধৰণৰ পেকেট যিহেতু মাৰ্কেটত এভেইলেবল থাকে। এটা পেকেট থাকে এই ধৰণৰ ডাঙৰ চাইজৰ, যিটো ডাঙৰ চাইজৰ, এই ধৰণৰ ডাঙৰ চাইজৰ পেকেটবিলাক থাকে। এইটো চাইজৰ অলপ পেকেটটো ডাঙৰ হয় আৰু খুব লেমিনেটেড হয়, ইয়াৰ দেখিবলৈ ধুনীয়া হয়। আৰু এটা আছে সৰু, যিটো নৰ্মেলি আপোনালোকে দেখা পায় মন্দিৰ বা মছজিদ ইত্যাদিৰ সন্মুখত বিক্ৰী কৰে। এইটো সৰু পেকেটৰ চাইজটো, ইয়াৰ কোনো লেমিনেশ্যন নাথাকে। এই দুটা পেকেটৰ চইচ কোনটো আপুনি কৰিব? এতিয়া আমি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰিব ইচ্ছা কৰোঁ, তেতিয়া আমি ভাবোঁ যে অলপ কম খৰচত কৰোঁ, আৰু কম খৰচটো বচাবলৈ গৈ আমি নৰ্মেলি এই পেকেটটোকে ছিলেক্ট কৰোঁ। কিন্তু এই সৰু পেকেটটো ছিলেক্ট কৰাৰ লগে লগে আপুনি বজাৰত ইয়াৰ যি বিক্ৰীৰ যিটো চাহিদা, সেইটো কম পাব। মন্দিৰ আৰু মছজিদৰ সন্মুখতে আপুনি এইটো বিক্ৰী কৰি পেলাই অধিক উপাৰ্জন কৰিম বুলি ভবাটো আপোনাৰ ভুল হ'ব। গতিকে আপুনি এই পেকেটটোৰ ওপৰতো অধিক ভৰসা কৰিব নোৱাৰে। কিন্তু এই পেকেটটো যদি আপুনি এই ডাঙৰ পেকেটটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপুনি সকলো অঞ্চলতে এই ব্যৱসায়টো কৰিব পাৰিব। পেকেটটো যিহেতু খুব ধুনীয়া হয়, ব্লেক ডায়মণ্ড, আস্থা, ওম ইত্যাদি পেকেটবিলাক আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকে ধুনীয়াকৈ ব্যৱসায়টো কৰিব পাৰে। কিন্তু মন্দিৰৰ সন্মুখত বা মছজিদৰ সন্মুখত আপোনালোকে ব্যৱসায়টো যিহেতু কৰিব লাগে, তাতে যথেষ্ট ডেইলি হিচাপত বিক্ৰী হয়। গতিকে আপুনি সেইখিনি বাদ দি আপুনি কৰিব নোৱাৰে। গতিকে আপুনি এইটো কৰিলে আপুনি সেই ধৰণৰ লাভ হয় দোকানবিলাকত, কিন্তু আপোনাৰ সমস্যা হয় কি, যিহেতু আপুনি য'ত ৰেগুলাৰলি হিউজ বিক্ৰী হয়, তাত আপোনালোকে সেইটো কৰিব নোৱাৰে। গতিকে
ব্যৱসায়টো আৰম্ভণি কৰোঁতে আপুনি শিকাটো প্ৰয়োজন যে দুইটা ধূপকাঠি পেকেটেই ব্যৱহাৰ কৰিব লাগে, ডাঙৰটো সৰুটো দুইটাকে ব্যৱহাৰ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগে। এটা কথা ঠিক, এইটো আপুনি কম দাম পাব, এইটো কিন্তু আপুনি বেছি দাম পাব। তো সেইধৰণে আপুনি বনাবলৈ শিকিব লাগিব যে কেনেকৈ আপুনি এইটো বনাব আৰু এইটো কোৱালিটি কেনেকৈ আপুনি বনাব। গতিকে বনাবলৈ শিকাৰ লগতে আপুনি পেকেট কিন্তু দুইটা পেকেটকে ব্যৱহাৰ কৰাটো প্ৰয়োজন। কিন্তু যদি আপুনি ভাবিছে যে নাই মই এইটো পেকেট ব্যৱহাৰ নকৰোঁ, এইটো ব্যৱহাৰ কৰোঁ, তো এইটো আপুনি ব্যৱহাৰ কৰি ভালদৰে ব্যৱসায় কৰিব পাৰে। কিন্তু অকল আপুনি এইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ব্যৱসায় কৰাটো আপোনাৰ কাৰণে ভুল হ'ব। যদি ব্যৱহাৰ কৰে দুইটাই কৰিব, আৰু যদি নকৰে এইটো নকৰিব, ছিংগলকৈ আপুনি লগত এইটো ৰাখিব। আৰু অকল যে ছিংগলকৈ যদি এনেকুৱা ধৰণৰ ডাঙৰ পেকেটবিলাক ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ লাভ আছে, কিয়নো এই দুটা পেকেটৰ মাজত যিটো ডিফাৰেঞ্চ হয়, ৰেটৰ যিটো ডিফাৰেঞ্চ সেইটো বহুত বেছি নহয়। গতিকে আপোনালোকে এইটো সাৱধান হ'ব যাতে পেকেট ব্যৱহাৰৰ ক্ষেত্ৰত এই ধৰণে ডিচিশ্যনটো মেকিং কৰে। এইটো হ'ল পেকেটৰ ক্ষেত্ৰত। ষ্টীলৰ ক্ষেত্ৰত মই আপোনাক ক'লোঁ 9 ইঞ্চি 8 ইঞ্চি ষ্টীলৰ কথা ক'লোঁ, পেকেটৰ ক্ষেত্ৰত আপোনাক মই কথাটো বুজাই ক'লোঁ। এতিয়া আহিলে আপোনাৰ চেণ্টৰ ইছ্যুবিলাকত আহিলে। চেণ্টৰ ইছ্যুবিলাক এটা অতি গুৰুত্বপূৰ্ণ হয়। আপুনি যদি খুব কম দামী চেণ্ট ব্যৱহাৰ কৰে বা ধৰি লওক অৰ্ডিনাৰী চেণ্ট এটা যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ ব্যৱসায়ত ই যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব। গতিকে সেইকাৰণে আপুনি মানে কম দামী বা কম ৰেঞ্জৰ চেণ্ট যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাক ব্যৱসায়টোৱে প্ৰফিট নিদিব, আপোনাক কোৱালিটিত আপোনাক প্ৰব্লেমছ আহিব। কিন্তু যদি আপুনি ঠিক এই ধৰণৰ ৰেঞ্জৰ 1820 টকাৰ হয়তো এই ধৰণৰ ৰেঞ্জৰ যদি আপুনি চেণ্ট পাৰফিউম ইউজ কৰে তেতিয়াহ'লে ই আপোনাৰ কাৰণে লাভদায়ক। আপুনি এই পাৰফিউমটো ইউজ কৰাৰ লগতে আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি কম দামৰ পাৰফিউম এটাও লগত আপুনি ইউজ কৰিব পাৰে। তো দুটা কোৱালিটিৰ পাৰফিউম আপুনি ইউজ কৰিব পাৰে। এটা হৈছে অলপমান ইয়াতকৈ কম ৰেঞ্জৰ, আৰু আপুনি এই ৰেঞ্জৰ এটা চেণ্ট ইউজ কৰিব পাৰে। তেতিয়া আপুনি মাৰ্কেটত ব্যৱসায় কৰোঁতে আপোনাৰ কনফিডেণ্ট থাকিব। কম ৰেঞ্জৰ যিটো চেণ্ট আপুনি ব্যৱহাৰ কৰে সেই চেণ্টটোক আপুনি পৰাপক্ষত কম ইউজ কৰিব আৰু বেছি পৰিমাণে আপুনি এইটো ইউজ কৰিব পাৰে, বা সমানে আপুনি ইউজ কৰিব পাৰে। এই ইউজ কৰাৰ পদ্ধতিবিলাক কেনেকুৱা? নৰ্মেলি আপুনি দেখিব, যদি আপুনি ভাবে যে মই এইটো ইউজ কৰোঁ আৰু মই কম দামী চেণ্ট এটা ইউজ কৰোঁ, তেতিয়াহ'লে এই চেণ্টটোক আপুনি ধূপকাঠিৰ ধৰি লওক যদি 20 কেজি কাম কৰে তেতিয়াহ'লে আপুনি 10 কেজিত আপুনি এইটো চেণ্ট ইউজ কৰিব পাৰে, আৰু 10 কেজিত আপুনি অন্য এটা চেণ্ট ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই যিটো 1 লিটাৰ চেণ্ট ই মোটামুটি 20 কেজি ষ্টিক কভাৰ কৰি দিয়ে। গতিকে সেইকাৰণে আপুনি 40 কেজি কাম কৰিলে আপোনাৰ কাৰণে বেছি ভাল। 40 কেজি আপুনি এই ধৰণৰ মোটামুটি ভাল চেণ্ট ব্যৱহাৰ কৰিব পাৰে। আৰু আপুনি যদি ভাবে যে মই জেচমিনৰ নিচিনা চেণ্ট এটা যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি অন্য এটা মানদণ্ডৰ আপুনি ধূপকাঠি প্ৰস্তুত কৰিব পাৰিব। দুটা কোৱালিটি আপুনি ধূপকাঠি প্ৰস্তুত কৰিবলৈ আপোনাৰ কাৰণে সুবিধা হ'ব। গতিকে চেণ্টৰ ক্ষেত্ৰতো আপুনি দুটা চেণ্ট ব্যৱহাৰ কৰাটো প্ৰয়োজন, পেকেটৰ ক্ষেত্ৰতো আপুনি সেইদৰে ডিচিশ্যন লোৱাটো প্ৰয়োজন। আৰু লগতে যিবিলাক আউটাৰ দিয়া যায় আপোনাক, যেতিয়া 12টা পেকেট কৰিবৰ কাৰণে যিটো আউটাৰ দিয়া যায় এই ধৰণৰ পলিথিনবিলাক আপুনি ব্যৱহাৰ কৰাটো প্ৰয়োজন। যদি আপুনি কাগজৰ পেকেটটো ব্যৱহাৰ কৰে, কাগজৰ পেকেটটো ব্যৱহাৰ কৰিলে ই খৰচ বেছি কৰে, যিটো আপোনাৰ লাভত মাইনাছ কৰাই দিব। কাৰণ কাগজৰ পেকেটবিলাক ডাঙৰ চাইজৰ যিটো পেকেট মোটামুটি 3 টকা 4 টকা 5 টকা 7 টকালৈকে কভাৰ কৰে। গতিকে আপুনি সেই পেকেটটো ব্যৱহাৰ কৰাটো আপোনাৰ কাৰণে লাভদায়ক নহ'ব। যদি আপুনি ব্যৱহাৰ কৰে এই ধৰণে পেকেট ব্যৱহাৰ কৰিব, খুব ধুনীয়াকৈ পেকিং কৰিব, ভালকৈ চেলোটেপ মাৰিব, ই আপোনাক সহায় কৰিব মাৰ্কেটত গ্ৰ' হ'বৰ কাৰণে। গতিকে পেকেটিং ক্ষেত্ৰতো যথেষ্ট সাৱধান হোৱাটো প্ৰয়োজন। কিন্তু আপুনি যদি ভাবিছে যে অকল আপুনি হেৰিকৈ কৰিব, কাগজৰ 6 টকা 7 টকা 5 টকাৰ পেকেটটো ব্যৱহাৰ কৰিব বাণ্ডেল পেকিং কৰিবৰ কাৰণে, তেতিয়াহ'লে কিছু পৰিমাণে মাৰ্কেটত ৰেটটোৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো প্ৰয়োজন। এতিয়া আপোনাক কাঠিৰ বিষয়ত ক'লোঁ, পেকেটৰ বিষয়ত ক'লোঁ, চেণ্টৰ বিষয়ত ক'লোঁ, আউটাৰ বিষয়ত ক'লোঁ। এতিয়া কথাটো হ'ল কি, মাৰ্কেটত আপুনি বজাৰত যেতিয়া আপুনি যাব তো আপোনাক দোকানে সদায় বাৰ্গেনিং কৰিব, আপোনাক ৰেটটোৰ ক্ষেত্ৰত অগা পিছাকৈ ৰেট কৰিব। তো আপুনি কেয়াৰফুল হোৱাটো প্ৰয়োজন যে আপুনি কি ধৰণৰ ৰেটবিলাক বাৰ্গেনিং কৰিব, কি ধৰণে আপুনি ৰেট ডিছকাশ্যন কৰিব। চাওক, মাৰ্কেটত এই যিটো পেকেট হয় এই ধৰণৰ পেকেটবিলাক মোটামুটি 90 ৰুপিজত আপুনি ৰিটেইল চলি আছে। এতিয়া 90 ৰুপিজকৈ চলি আছে। দোকানীবিলাকে এইটো 100 টকাত বা হ'লচেলবিলাকে 100 টকাত বিক্ৰী কৰি আছে ৰিটেইলাৰক, আৰু নৰ্মেলি কাষ্টমাৰবিলাকে 120 টকাত কিনি আছে। তো এইটো আপোনাৰ হ'ল এনেকুৱা পেকেটবিলাক। আৰু আপুনি যদি ভাবে যে তাৰ নাই অন্য পেকেটবিলাক আপুনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি এটা ভেৰাইটি চেঞ্জ কৰিবলৈ কৰিব, যেনেকৈ 90 ৰুপিজ, 80 ৰুপিজ, 70 ৰুপিজ। এই ধৰ 3টা ৰেট আপুনি মাৰ্কেটত আপুনি শ্ব' কৰিব, যেনেকৈ 90, 80, 70। এই ধৰণৰ ৰেট আপুনি 3টা ৰেটত আপুনি মাৰ্কেট কৰিব পাৰে। তো আপুনি বনাওঁতে অলপ কোৱালিটি ডিফাৰেঞ্চটো আনিব লাগিব। 70ত অলপ কোৱালিটি বেলেগ কৰিব, 80ত অলপ কোৱালিটি বেলেগ কৰিব, 90ত অলপ কোৱালিটি বেলেগ কৰিব। কোৱালিটি বেলেগ কৰাৰ পদ্ধতি হৈছে আপুনি চেণ্টটো কি ধৰণে তাক পাৰফিউমিং কৰিছে। তো এইকাৰণে আপোনাক আমাৰ ট্ৰেইনিংবিলাকত আহিব, আমি শিকাওঁ কেনেকৈ আপুনি
পাৰফিউম পাৰফেক্টলি কৰিব য'ত আপোনাৰ এক্সট্ৰা আৰ্নিং হৈ যায়গৈ যদি আপুনি নৰ্মেলি পাৰফিউমিং কৰে তেতিয়াও আপোনাৰ চলি যায় কিন্তু ৰেটটো যিহেতু ডিফাৰেঞ্চ থাকে গতিকে আপুনি পাৰফিউমিং ক্ষেত্ৰতো অলপ পৰিমাণে ডিফাৰেঞ্চ অনাটো আপোনাৰ কাৰণে লাভদায়ক হয় অন্যথা আপুনি কৰিব পাৰে একেধৰণে আপুনি পাৰফিউম ইউজ কৰি আপুনি কাম কৰিব পাৰে কিন্তু ৰেটৰ পাৰফিউমৰ ক্ষেত্ৰত অলপমান ডিফাৰেঞ্চ আনিলে আপোনাৰ কাৰণেই লাভদায়ক হয় তো এইখিনি কৰিব এই ধৰণে যিসকল লোকে কৰি আছে যথেষ্ট ভাল ফল পাইছে বহুতে 90 ৰুপিজকৈ চেল কৰি আছে তেওঁলোকে ভাল ৰেট পাই পেলাই কৰি আছে কাম 90 80 70 এই ধৰণে চেল কৰাৰ প্ৰয়োজন আছে কিন্তু ফাৰ্ষ্ট টাইম যেটো আপুনি মাৰ্কেট নাজানে গতিকে আপুনি 90 80 70 কৰিছে যেতিয়া আপুনি মাৰ্কেটত গম পাই গ'ল কোনে 70 লয় কোনে 80 লয় কোনে 90 লয় আপুনি সেই ধৰণে ডিফাৰেঞ্চ মেইনটেইন কৰি আপুনি তেওঁলোকক দিব পাৰে চেণ্টৰ ক্ষেত্ৰত আপুনি দুটা চেণ্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজন এটা চেণ্টটো কাম চলি যায় কিন্তু আপুনি দুটা চেণ্ট ব্যৱহাৰ কৰিলে আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক হয় কিয়নো আপুনি ডিফাৰেঞ্চটো আনিব লাগিব আপুনি এটা কাম কৰিব পাৰে এটা ধূপকাঠি পেকেটত আপুনি 12ডাল বা 14ডাললৈ কাঠি দিয়া যায় তাৰে আপুনি আধা আধা কৰিব পাৰে 7ডাল ধৰি লৈছোঁ 7ডাল আপুনি দামী চেণ্টটো দিলে আৰু 7ডাল আপুনি কম দামী চেণ্টটো দি পেলাই আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে বা ব্যৱসায়টো আপুনি চলাব পাৰে কিন্তু এটা কথা সাৱধান হ'ব লাগে যে আপুনি বজাৰত কিছু পৰিমাণে আপুনি নিগেটিভ প্ৰশ্ন নিগেটিভ কথাৰ সন্মুখীন হ'ব আৰু এই নিগেটিভ কথাবিলাক বা নিগেটিভ প্ৰশ্নবিলাকৰ যদি সন্মুখীন হৈ আপুনি যদি ব্যৱসায়টোৰ পৰা নিজকে ডাইভাৰ্ট কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে এই মিষ্টেক হ'ব কিয়নো নিগেটিভ প্ৰশ্নবিলাকে নিগেটিভ কথাবিলাকে আপোনাক সহায় কৰিব ব্যৱসায়টো আগবঢ়াই লৈ যোৱাত ব্যৱসায়টোৰ নিগেটিভখিনি জনাত আৰু পজিটিভখিনি বুজি পোৱাত গতিকে নিশ্চয় আপুনি এই ব্যৱসায়টো কৰোঁতে অতি সাৱধানে আপুনি কৰিব আৰু লং টাইম কৰিবলৈ পৰিকল্পনা কৰক নিজৰ এটা ব্ৰাণ্ড সৃষ্টি কৰিবলৈ প্ৰয়াস কৰক এই যে ব্ৰাণ্ডকেইটা নাম দেখিছে আপুনি এই ধৰণৰ নিজৰ এটা ব্ৰাণ্ড সৃষ্টি কৰিবলৈ প্ৰয়াস কৰক ই আপোনাক সহায় কৰিব ইন ফিউচাৰৰ কাৰণে আমি অসমৰ প্ৰত্যেকটো ব্লক বা গাঁও পঞ্চায়ত অঞ্চলত আমি একোটাকৈ প্ৰডাকশ্যন চেণ্টাৰ লগতে আমি মাৰ্কেটিঙৰ কাৰণে একোটাকৈ মাৰ্কেটিং টীম বিল্ড আপ কৰাৰ পৰিকল্পনা কৰিছোঁ গতিকে যদি আপোনালোকে ভাবে যে মেডিলাইফৰ সৈতে জড়িত হওঁ আমাৰ প্ৰচেছত জড়িত হওঁ তেতিয়াহ'লে নিশ্চয় আপুনি এটা প্ৰডাকশ্যন কিট লৈ ল'ব পাৰে যিটো 6500 ষ্টাৰ্টিং হয় অলপ বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে কিন্তু 6500 ৰুপিজো আপুনি ষ্টাৰ্টিং কৰিব পাৰে আৰু যদি মাৰ্কেটিং কৰোঁ বুলি ভাবে তেতিয়া আপুনি অভিয়াছলি আমাৰ জেনেৰেল মেম্বাৰশ্বিপ লৈ পেলাই আপুনি আমাৰ মাৰ্কেটিং টিমটোৰ সৈতে জড়িত হ'ব পাৰে মাৰ্কেটিঙত যথেষ্ট অপৰচুনিটি আমি ক্ৰিয়েট কৰিছোঁ যথেষ্ট বিজনেছ কৰি যথেষ্ট অপৰচুনিটি আপোনাক প্ৰভাইড কৰা গৈছে যথেষ্ট আৰ্নিং অপৰচুনিটি দিয়া গৈছে লাইফ টাইম আৰ্নিং অপৰচুনিটি দিয়া গৈছে আপুনি জড়িত হ'ব পাৰে আৰু যিসকলে প্ৰডাকশ্যন কৰে তেওঁলোকৰ কাৰণে আমি বিভিন্ন স্কিম বিভিন্ন বেনিফিট আমি শ্বেয়াৰ কৰাৰ পৰিকল্পনা কৰা গৈছে গতিকে আহক আমি সকলোৱে মিলি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰোঁ সুন্দৰ স্বাৱলম্বী সমাজ নিৰ্মাণ কৰোঁ আৰু সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ যিটো আমি পৰিকল্পনা কৰিছোঁ তাক আমি আগবঢ়াই লৈ যাওঁ ধন্যবাদ